নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। আজি 10 তাৰিখ আৰু আজি অৰুণোদয়ৰ পইচা সোমোৱাৰ তাৰিখ। আজিৰ পৰা আপোনালোকে অৰুণোদয়ৰ ধন পাব। প্ৰতি মাহে 10 তাৰিখে অৰুণোদয়ৰ ধনটো আপোনালোকৰ বেংকৰ একাউণ্টত সোমাই যাব। এই ভিডিঅ'ত আপোনালোকক কম যে যদি কাৰোবাৰ অৰুণোদয়ৰ ধন 10 তাৰিখে নাপায় তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰিব। ইয়াৰ আগতে আপোনালোকে শিওৰ হৈ ল'ব যে আপোনালোকৰ বেংকৰ KYC, আপোনালোকৰ DBT ফিচাৰ্ছ এইসমূহ ঠিকে আছে। যদি আপোনালোকৰ বেংকৰ একাউণ্টত কিবা প্ৰব্লেম হৈছে বা KYCৰ প্ৰব্লেম হৈছে আপোনালোকে গৈ বেংকত খবৰ কৰিব। বেংকত আপোনালোকৰ ভোটাৰ ID, আধাৰ কাৰ্ড, পেন কাৰ্ড জমা দি দিব। লগতে আপোনালোকে KYC ফৰ্মখন ফিল আপ কৰি দি দিব। আৰু ইয়াৰ পিছত যদি আপোনালোকৰ পইচাটো সোমোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে ডাইৰেক্ট ব্লকত যাব। ব্লকত যোৱাৰ পিছত তাত এজন অৰুণোদয় সহায়ক পাব। অৰুণোদয় সহায়কক আপোনালোকে কথাখিনি বুজাই ক'ব আৰু লগতে আপোনালোকৰ বেংক পাছবুকখন জমা দি দিব আকৌ। আৰু আপোনাৰ যি উপযুক্ত নথিপত্ৰ আছে যেনে ধৰি লওক আপোনাৰ ভোটাৰ ID, আধাৰ কাৰ্ড সেইসমূহ আপোনালোকে লগত জমা দি দিব। জমা দি দিয়াৰ পিছত অৰুণোদয় সহায়কে আপোনালোকৰ যি প্ৰব্লেম হয় সেইটো ঠিক কৰি দিব। বা আপোনালোকে আৰু এটা নাম্বাৰ আছে যিটো নাম্বাৰত আপোনালোকে কল কৰিব পাৰে। নাম্বাৰটো মই স্ক্ৰীনত দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। এই নাম্বাৰটোত আপোনালোকে কল কৰি আপোনালোকৰ যি অসুবিধা আছে ডিটেইলছ কৈ দিব। কৈ দিয়াৰ পিছত আপোনাক এটা নাম্বাৰ দি দিব, কমপ্লেইন নাম্বাৰ। আৰু আপোনালোকৰ যি বেংকৰ ডিটেইলছ আছে সেইসমূহ হয়তো আপোনালোকক সুধিব পাৰে, আপোনালোকে দি দিব। বা আপোনালোকৰ এড্ৰেছো সুধিব পাৰে। সেই ইনফৰমেশ্যনখিনি আপোনালোকে দি দিব। দি দিয়াৰ পিছত আপোনালোকৰ যি প্ৰব্লেম হয় সেইটো সিহঁতে ঠিক কৰি দিব। আৰু যদি কিবা নথিপত্ৰৰ দৰকাৰ হয় সিহঁতে আপোনালোকক কৈ দিব। সেই মৰ্মে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ যি নথিপত্ৰসমূহ হয় সেইসমূহ আপোনালোকে ব্লকত গৈ অৰুণোদয় সহায়কৰ হাতত দিব লাগিব। আৰু যেতিয়া আপোনালোকে অৰুণোদয় সহায়কৰ ওচৰত যাব, এই নাম্বাৰত কল কৰি যি অভিযোগ দিয়ে সেই অভিযোগ নাম্বাৰটো অৰ্থাৎ কমপ্লেইন নাম্বাৰটো আপোনালোকে অৰুণোদয় সহায়কক দিবগৈ লাগিব। তাৰে পিছত আপোনালোকৰ যি প্ৰব্লেম হয় সেইসমূহ ঠিক হৈ যাব। আশা কৰোঁ আপোনালোকে বুজি পাইছে। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় আই অসম।